অসম আৰক্ষীত কৰ্মৰত বিশিষ্ট জিকিৰ শিল্পী ফছিহুৰ ৰহমানলৈ সন্মান প্ৰদান কৰে আজানপীৰ জিকিৰজাৰী শিল্পী মঞ্চ দৰঙে। চিপাঝাৰ পাৰিয়াপাৰাত অনুষ্ঠিত হোৱা জিকিৰজাৰীৰ এক কৰ্মশালা অনুষ্ঠানত প্ৰদান কৰে এই সন্মান তথা সম্বৰ্ধনা। শিল্পী ফছিহুৰ ৰহমান চিপাঝাৰ আৰক্ষী থানাৰ যান-বাহন শাখাৰ হেড কনিষ্টবল। জিকিৰজাৰীৰ এই কৰ্মশালাখনত বিশেষ প্ৰশিক্ষক হিচাপে উপস্থিত থাকে শিল্পী মুজামিল হক। ৰাজ্যৰ কেইবাগৰাকীও বিশিষ্ট জিকিৰ শিল্পীয়ে কৰ্মশালাৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে। চিপাঝাৰৰ পৰা পৰশমণি হাজৰিকাৰ ৰিপৰ্ট AIN লাইভ। বৰ্তমান জিকিৰজাৰী শিল্পী মঞ্চ দৰঙে ইয়ালৈকে মাতি আনি যিখিনি সন্মান দিছে তাৰ বাবে মই মঞ্চৰ সকলো উদ্যোক্তাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। জিকিৰজাৰী তথা অসমৰ থলুৱা সংস্কৃতিক যি লুপ্ত হ'বলৈ ধৰিছে তাৰ ভিতৰত জিকিৰ আৰু জাৰী, ইয়াক নতুন প্ৰজন্মৰ মাজত বিলাই দিয়াটোৱেই হ'ল মূল উদ্দেশ্য। আৰু সেই প্ৰশিক্ষণৰ দ্বাৰা যাতে নতুন প্ৰজন্মই জিকিৰ জাৰীক যাতে আগুৱাই যোৱাত সহায় কৰে, তাৰ বাবে মই তেওঁলোকৰ ওচৰত কামনা কৰিছোঁ। যিখিনি প্ৰতিযোগীয়ে বা প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ ল'লে তেওঁলোকেও যাতে অসমৰ একোজন ভৱিষ্যত জিকিৰ জাৰী গায়ক তাৰ বাবে মই তেওঁলোকক কামনা কৰিছোঁ। মই সৰুৰে পৰা LP স্কুলত থাকোঁতেই মই জিকিৰ জাৰী গাইছিলোঁ। তাৰপিছত 1983 চনত অসমৰ থলুৱা সংস্কৃতি বিখ্যাত ক্ষুদ্ৰ প্ৰচাৰৰ কাৰণে সাংস্কৃতিক সঞ্চালক ৰবীন্দ্ৰ ভৱনত এটি প্ৰশিক্ষণ দিছিল। প্ৰশিক্ষক আছিল ৰেকিবুদ্দিন আহমেদ, আৰু তাতে মই দৰঙৰ 5গৰাকী শিক্ষাৰ্থীয়ে প্ৰশিক্ষণ লৈছিলোঁ। 83 চনত 87 চনত বিহু পাঠশালাত সাহিত্য সভাৰ প্ৰগ্ৰাম কৰিবলৈ গৈছিলোঁ ছাৰৰ লগত, ৰেকিবুদ্দিন ছাৰৰ লগত। তাৰপিছত 1987 চনত মই যুৱবাণী যোগে গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত পৰীক্ষা দি উত্তীৰ্ণ হৈ 1991 চনত মই আৰু ভৰ্তি হওঁ আৰু 2000 চনত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত জেনেৰেল পৰীক্ষা দিওঁ। উত্তীৰ্ণ হোৱাৰ 18 চনত মই বিহাই পৰীক্ষা দি পাছ কৰিলোঁ আৰু বৰ্তমান মই এই গ্ৰেডৰ কাৰণে অহা ছেপ্টেম্বৰ মাহৰ 1 তাৰিখে পৰীক্ষা। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।